যদিহে ৰাহুল গান্ধীৰ লগত সঁচাকৈ প্ৰমাণ আছে তেতিয়াহ'লে তেওঁ আদালতলৈ কিয় নাযায়? নিৰ্বাচন আয়োগে শপতনামা বিচাৰোঁতে তেওঁ চুপ হৈ কিয় আছে? কাৰণ এইটো কোনো প্ৰামাণিক বিষয়ে নহয়, এইটো এটা ষড়যন্ত্ৰহে। বহিৰাষ্ট্ৰত বহি থকা কিছু ব্যক্তিয়ে যিয়ে ভাৰতৰ ভিতৰখনক অস্থিৰ কৰিবলৈ চেষ্টা কৰি আছে। এয়া কোনো নতুন কাহিনী নহয়। যিদৰে বাংলাদেশত নেৰেটিভ আৰম্ভ হৈছিল আৰু নেপালত যিদৰে তেনে নেৰেটিভ চলিছিল, য'ত এক অজ্ঞাত শক্তিয়ে কিছু ব্যক্তিৰ সহায়ত অৰাজকতাৰ পৰিৱেশ সৃষ্টি কৰি চৰকাৰখনক দুৰ্বল কৰি পেলাবলৈ চেষ্টা কৰে। ৰাহুল গান্ধী আৰু তেওঁৰ টীমেও ভাৰতবৰ্ষক তেনে পৰ্যায়লৈকে নিবলৈ অহৰহ চেষ্টা কৰি আছে। এনেবোৰ ব্যক্তিয়ে বিচাৰি আছে যে ভাৰতবৰ্ষ বিদেশী শক্তিৰ ওচৰত নতশিৰ হৈ যাওক। কিন্তু আমাৰ ভাৰতবৰ্ষ বাংলাদেশৰ দৰে নহয়, অথবা আমাৰ যুৱশক্তি কাঠৰ পুতলাও নহয়। এয়া নতুন ভাৰত, বিকশিত ভাৰত, য'ত আত্মবিশ্বাসেৰে ভৰি থকা ৰাষ্ট্ৰবাদী লোক আছে। যেতিয়া ৰাহুল গান্ধীয়ে আদালতৰ পৰিৱৰ্তে ছ'চিয়েল মিডিয়াত নাটক কৰিছে, মনত ৰাখিব তেওঁ লোকতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে আৰু অৰাজকতাৰ ফালে ৰাইজক নিবলৈ চেষ্টা কৰি আছে। আমাৰ অনুৰোধ, এনেবোৰ ব্যক্তিৰ পৰা সতৰ্ক হৈ থাকক আৰু সাৱধানতাৰে বিবেকেৰে আগবাঢ়ক।